মই পুনৰ আপোনাৰ ওচৰলৈ গৈছোঁ, মই বেছি সময় নলওঁ। এতিয়া মূল কথা অখিল দা, এইবিলাক কি আছিলে, কি হ'ব, কোনে কি কৰিছে, কোনে কি কৰা নাই, এইবিলাক আমাক এতিয়া নালাগে। আমাক লাগে ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত হ'ব লাগে, দোষীয়ে কঠোৰ শাস্তি পাব লাগে, দৃষ্টান্তমূলক শাস্তি পাব লাগে, ৰাইজে যিটো বিচাৰিছে সেইটো হ'ব লাগে। মূল কথা এইটো। ইয়াত কোন কাৰ লগত ভাল, কালি আমি দেখিছোঁ তেখেত ছিংগাপুৰৰ যিসকল অসমীয়া আহিছিল তেওঁলোক দুজন মানে কথা কৈছে, হাঁহি হাঁহি যি প্ৰসংগত যি ধৰণে লৈ গৈছে, SITক প্ৰশংসা কৰি গৈছে, কথাবিলাক কিবা নুবুজা হাতৰ টাইপ লাগিছে। আমাৰ মূল কথা ন্যায়। অখিল দা, কাইলৈ আপোনাৰ অনুষ্ঠান আছে, কি দাবী জনাব? মানে কাইলৈ আমি শিৱসাগৰত শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিম আৰু লগতে আমি ন্যায় সমাৱেশ পাতিছোঁ যে আমাৰ কেইবা হাজাৰ মানুহে একেলগতে আমি ক'ম যে আমাৰ জুবিন দাক ন্যায় লাগিব। কাইলৈ 11 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু 4টামান বজাত শেষ হ'ব। কাইলৈ অসমৰ বহু শিল্পীও ইয়াতে অংশগ্ৰহণ কৰিব। তেওঁলোকে গীত পৰিৱেশনেই নহয়, তেওঁলোকে একেলগতে ন্যায়ৰ কথা ক'ব, জুবিন দাক ন্যায় দিব লাগে বুলি ক'ব। এতিয়া জুবিন দাৰ ন্যায় মানে আচলতে কি? জুবিন দাৰ ন্যায় মাতে হ'ল ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ যিটো ধাৰা, এই ধাৰাত যদি হত্যাকাণ্ড হৈছে তেতিয়াহ'লে যিসকলে এই হত্যাকাণ্ড কৰিছে তেওঁলোকক মৃত্যুদণ্ড দিয়া অথবা যাৱজ্জীৱন কাৰাদণ্ড দিয়া, এইটো ধাৰা 103 BNSSৰ। দ্বিতীয়, জুবিনদাৰ যদি সেইটো নহয় যে এইটো হত্যাকাণ্ড হোৱা নাই বুলি যদি প্ৰমাণিত হয়, যদি তেওঁক মৃত্যুৰ কাৰণে ঠেলি দিয়া হ'ল, ঠেলি দিয়াটোতো আমি সকলোৱে দেখিছোঁৱেই আৰু এইটো জল পট, তেতিয়াহ'লে কি ছেকশ্যনত আহিব? BNSSৰ 105 নম্বৰ ধাৰা। আৰু BNSSৰ 105 নম্বৰ ধাৰাত যদি আচলতে আহে তেতিয়াহ'লে কি শাস্তি হ'ব? যাৱজ্জীৱন কাৰাদণ্ড। গতিকে জুবিনদাৰ ন্যায় মানে দুটাই হ'ব পাৰে। এটা হ'ল অভিযুক্তসকলৰ মৃত্যুদণ্ড, সেইটো ৰায়, নহ'লে বা অভিযুক্তসকলৰ কাৰণে লাইফ ইম্প্ৰিজনমেণ্ট। আৰু এই দুটা আহিবলৈ হ'লে কি কৰিব লাগিব? এই দুটা আহিবলৈ হ'লে মূল কথাটো কি কৰিব লাগিব জানেনে? এই দুটা আহিবলৈ হ'লে প্ৰথম কথাটো যে প্লেচ অফ অকাৰেঞ্চ, য'ত ঘটনা ঘটিছে তালৈ গৈ তদন্ত কৰিব লাগে। তালৈ গৈ তদন্ত কৰাৰ উপৰিও তেওঁলোকে স্কেটছ মেপ আঁকিব লাগিব। হত্যাকাণ্ডত সদায় স্কেটছ মেপটো অত্যন্ত ইম্পৰ্টেণ্ট, যে আমুকত আমুকটো হ'ল, আমুক ঠাইত পৰি গ'ল। তাৰপাছত স্কেটছ মেপ পকাই নহয়, যোনে যোনে লৈ গৈছিলে তেওঁলোকৰ সকলোৰে, যেনেকৈ ধৰক তাৰ পৰা কিছুমান মানুহক মাতি আনিছে, কিন্তু বহুত মানুহ, যেনেকৈ ধৰক সেই নাওখনৰ কেপ্টেইনজন, নাওখনৰ হয়তো আৰু বহুত মানুহ আছিলে ইয়াতখনৰ, সেইসকলৰ ষ্টেটমেণ্ট। তাৰপিছত সেই ষ্টেটমেণ্টে নহয়, তাৰপাছত আকৌ আপুনি এইটো কৰিব লাগিব যে যোনে ৰেস্কিউ কৰিলে, তেওঁক উঠাই আনিলে, সেই উঠাই অনা প্ৰত্যেকজন মানুহৰ ষ্টেটমেণ্ট। তাৰপিছত তেওঁক আকৌ গৈ বুকুত এনেকৈ হেঁচা দিয়া দেখিছোঁ, সেই মানুহবিলাকৰ ষ্টেটমেণ্ট। যিখন এম্বুলেঞ্চত আনিছে বা গাড়ীত আনিছে সেইখনৰ মানুহৰ ষ্টেটমেণ্ট। তাৰপিছত হস্পিটেললৈ নিছে, হস্পিটেলৰ মানুহৰ ষ্টেটমেণ্ট। তাৰপিছত পষ্টমৰ্টেম ৰিপৰ্ট উলিয়াইছে, সেই পষ্টমৰ্টেম ৰিপৰ্টৰ ডাক্তৰবিলাকৰ ষ্টেটমেণ্ট। এই প্ৰত্যেকটো কাম কৰাৰ পাছত এতিয়ালৈকে প্ৰত্যেকটো কাম এতিয়ালৈকে অকল অভিযুক্তসকলৰ হেৰি লৈছে, কিন্তু সাক্ষীসকলক আৰু এতিয়ালৈকে কোনো পধ্যে অভিযুক্তৰ কেৱল ষ্টেটমেণ্ট লৈ পৃথিৱীৰ কোনো কেছত কেতিয়াও জিকিব নোৱাৰে। গতিকে আজিৰ দিনটোত এজনো সাক্ষীৰ কোনো ষ্টেটমেণ্ট লোৱা নাই আৰু একটাও এভিডেঞ্চ এতিয়ালৈকে সংগ্ৰহ কৰিবৰ কাৰণে তালৈ যোৱাই নাই। এভিডেঞ্চ নোহোৱাকৈ, সাক্ষীৰ মানে তথ্য নোহোৱাকৈ, সাক্ষীৰ বক্তব্য নোহোৱাকৈ পৃথিৱীৰ কোনো ভাৰতীয় আইনে কেতিয়াও কাকো শাস্তিমূলক ব্যৱস্থা কৰিবলৈ কোৱা নাই। সেইকাৰণে এটা কথা একদম লিগেলি যদি আপোনালোকে চায়, টেকনিকেলি যদি চায়, তেতিয়াহ'লে এতিয়ালৈকে যি কাম কৰিছে এই কামে মুঠেও জুবিন দাক ন্যায় দিব নোৱাৰে। কাৰণ জুবিন দাক ন্যায় দিবৰ কাৰণে অপৰাধীসকলক অপৰাধ কৰাটো প্ৰমাণিত কৰিবৰ কাৰণে সাক্ষ্য প্ৰমাণ গোটেইকেইটা লাগিব। কোনোবাই ষ্টেটমেণ্টটো দিব লাগিব, সাক্ষীও লাগিব আৰু প্ৰমাণ ডকুমেণ্ট সকলো লাগিব। যেনেকৈ ধৰক কেইটামান খুব ইম্পৰ্টেণ্ট কথা, কিছুমান তথ্য আমি জানো, খুব ইম্পৰ্টেণ্ট তথ্য, যিবিলাক কথা এতিয়া মই কোৱাটো সম্ভৱপৰ নহয়, কাৰণ সেইবিলাক এতিয়াও ছিক্ৰেট ডকুমেণ্ট। বহুত ইম্পৰ্টেণ্ট কিছুমান তথ্য জানো। সেইকাৰণে মোৰ কাৰণে এতিয়া এই মুহূৰ্তত মই জানিবলৈ আটাইতকৈ মানে জৰুৰীভাৱে জানিবলগীয়া মোৰ প্ৰশ্নটো হ'ল যে জুবিন দা মৃত্যুৰ পাছত আচলতে সাগৰৰ তলত কেইবা ঘণ্টা বাৰু পৰি আছিল নেকি? যিবিলাক আমি ডকুমেণ্ট পাইছোঁ সেইবিলাকৰ পৰা মানে মৃত্যুৰ তলত পৰি আছিল নেকি, এই তথ্যটো জনাটো অতি জৰুৰী। মৃত্যুৰ তলত পৰি থাকিলে যিবিলাক বস্তু পোৱা যায় মানে সাগৰৰ তলত, সেই বস্তুবিলাক জুবিনদাৰ দেহত কেনেকৈ ওলাইছে, এনেকুৱা ধৰণৰ বহুত ইম্পৰ্টেণ্ট ঘটনাৰ তথ্য প্ৰমাণ গোটাবৰ অত্যন্ত প্ৰয়োজন আছে। কিন্তু এতিয়ালৈকে CID এইটো কৰা নাই, SIT এইটো কৰা নাই, অসম চৰকাৰে কৰা নাই আৰু এইটো কৰিবও নোৱাৰে যেতিয়ালৈকে CBI তদন্ত নিদিব। মই অকণমান ৰখাব লাগিব যিহেতু সময়টো মোৰ নাই। মই এটা কথা মই আশা কৰিম যে আপোনালোকে যিটো দাবী জনাই আছিলে আৰু SIT টিম যিহেতু 20 তাৰিখে যাব, অখিলা খুব কম সময়, মই এটা কথা কৈ শেষ কৰিব খুজিছিলোঁ। হয়, মই কৈছিলোঁ যে এই তদন্তটো চলাবৰ কাৰণে ভাৰতীয় ন্যায় সংহিতাৰ 208 নম্বৰ ধাৰা অনুসৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰায়ৰ প্ৰিভিয়াছ চেংচন ল'ব লাগে। এইটো এতিয়ালৈকে ভাৰত চৰকাৰে কৰা নাই। 2 নম্বৰ, যে এই যে সাক্ষীবাদীবিলাক আনিব লাগিব, তাৰ কাৰণে ন্যায়ালয়ৰ জাননীত আনিব লাগিব। এনে কোনোবা পুলিচে গৈ লৈ আহিলে নহ'ব।
এনেই আপোনাৰ ছিংগাপুৰৰ মানুহে পঠিয়াই দিলে নহ'ব, এইটো কোৰ্টৰ পৰা জাননী যাব লাগিব। এইটো ধাৰা নম্বৰ 112 আৰু ধাৰা নম্বৰ 114 অনুসৰি যিবিলাক নিয়ম কৰিব লাগে এইবিলাক একো নকৰাকৈ যিটো কেছ চলি আছে, মই আপোনালোকক আজিৰ দিনটোতে লিখি দিওঁ যে এই তদন্তই কোনো পধ্যে কেতিয়াও জুবিন দাক ন্যায় দিব নোৱাৰে। আৰু জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত আটাইতকৈ আৰু উত্তেজনা বিয়পোৱাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কাম কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ মুখখনে। আজিৰ দিনটোত তেওঁ অতি স্পষ্ট ভাষাৰে কৈ দিছে যে চাৰ্জশ্বিটত কি থাকিব। তেওঁ কেইদিনমানৰ আগতে হত্যাকাণ্ড বুলি ক'লে, আজি তেওঁ হত্যাকাণ্ড নহয় বুলি ক'লে, মানে তেওঁ বেলেগ বেলেগ কথা ক'লে। তাৰপাছত আকৌ এতিয়া চাৰ্জশ্বিটত কি থাকিব বুলি কৈ দিলে। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত এটা দাবী জনাওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মুখখনে অসমীয়া মানুহক আটাইতকৈ উচতনি দিছে। অন্য কোনো টিভি চেনেলে দিয়া নাই, অন্য কোনো মানুহে দিয়া নাই, জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখাটোৰ কাৰণে দিয়া নাই। আপুনি যিবিলাকক দোষাৰোপ কৰি আছে, আপোনাৰ অকল মুখৰ উল্টা পুল্টা কথাৰ কাৰণে অসমীয়া মানুহ উত্তেজিত হৈছে আৰু আপোনাৰ পৰা যে ন্যায় নাপাব এইটো কনফাৰ্ম হৈছে। RSSৰ প্ৰধানৰ লগত যেতিয়া বহি থাকে তেতিয়াহ'লে ন্যায় নাপাব বুলি সকলোৱে জানে। গতিকে এই মুহূৰ্তত মই মুখ্যমন্ত্ৰীক মুখখন বন্ধ কৰি এনকুৱাৰী অফিচাৰবিলাকক কাম কৰিবলৈ দিবলৈ আৰু CBI তদন্তৰ ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ। ধন্যবাদ জনাইছোঁ অখিল গগৈ। সেইখিনি কথা মুখ্যমন্ত্ৰীয়ে সুধিলে, খুব ভাল কথা। শৃংখল, মই আপোনাৰ ওচৰলৈ আহিছোঁ। গগৈ ডাঙৰীয়া, আপোনাক মই বিদায় দিছোঁ। শৃংখল চলিহা, আমি সাধাৰণ মানুহে যিখিনি আজি জুবিন গাৰ্গৰ অনুৰাগী বিভিন্ন অসমৰ গাঁৱে ভূঞে আছে, ন্যায়ৰ কথা, কাৰিকৰী কথাবিলাক তেওঁলোকে বুজি নাপায়। তেওঁলোকে এটাই জানে জুবিন গাৰ্গ হিয়াৰ আমঠু আছিল, জুবিন গাৰ্গক আমি ভাল পাওঁ, জুবিন গাৰ্গ হঠাৎ আমাৰ মাজত নোহোৱা হ'ল, কাৰোবাৰ কাৰণে নোহোৱা হ'ল, কাৰোবাৰ হেমাহিৰ বাবে নোহোৱা হ'ল, আমাক ন্যায় লাগে। তেওঁলোকৰ মনৰ কথা সেইটো। আৰু সেই প্ৰসংগত আপুনি খুব ডাঙৰ কথা এটা কৈছিল প্ৰথমতে যে জুবিন গাৰ্গ মৃত্যুৰ পিছত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাৰোবাৰ লগত যদি কাৰোবাৰ মত পাৰ্থক্য আছিল সকলো আহিছে, কাৰণ সেই সপোন, সেইখন অসমৰ সপোন জুবিন গাৰ্গে দেখুৱাইছিল। শৃংখল চলিহা, আমাক ন্যায় লাগে। সেইটোৱে আমিও সাধাৰণ মানুহ দাদা, আৰু সাধাৰণ মানুহ মই অসমৰ মুখ্যমন্ত্ৰী, অসমৰ DGP, অসমৰ পুলিচ প্ৰশাসনক এটা আইডিয়া দি দিছোঁ, এই গোটেই প্ৰক্ৰিয়াটো শেষ কৰিবলৈ আপোনালোকে এনকাউণ্টাৰ কৰি দিয়ক। এনকাউণ্টাৰ কৰি দিয়ক, গৰমে গৰমে কথা বতৰা শেষ কৰক। আৰু এনকাউণ্টাৰ কৰাৰ আগত বিশেষকৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দিয়ক, 2-4 মান দিয়ক আৰু ৰেকৰ্ড কৰি থওক, অসমৰ মানুহে শান্তি পাব। আৰু কথাবিলাক আমি চিধা চিধি কথা আমি এনকাউণ্টাৰ বিচাৰিছোঁ। আৰু তাৰ ওপৰতে যে কিবা কিবি কৈ আছে এইবিলাকত চবৰে নিজৰ নিজৰ মত ক'ব পাৰে। আমি আমাৰ মতটো আমাক সংবিধানে দিছে ক'বলৈ, আমি কৈছোঁ যে আমাক এনকাউণ্টাৰ লাগে। অসমৰ সাধাৰণ খাটি খোৱা মানুহক, আমাৰ দৰে মানুহক, জুবিন গাৰ্গ হত্যাকাৰীকেইটাক এনকাউণ্টাৰ লাগে। বছ, কথা ইমানে আৰু ইয়াত কথা শেষ। আৰু তাৰ বাদেও বেলেগ কথা বতৰা পাতি থাকিবলৈ সময় নাই। কিমান জল্দি এনকাউণ্টাৰ কৰক, নহ'লে কিন্তু অসমৰ পৰিৱেশ পৰিস্থিতি অতি অগ্নিগৰ্ভবতী আমি বহি থাকিম হাত সাৱটি। অসমৰ থলগিৰি মানুহ হাত সাৱটি বহি থাকিব বুলি যদি ভাবিছে চৰকাৰে, ভুল ভাবিছে। আপোনালোকে NSA লগাই 2-4টা মানুহক জেলত ভৰাব, আৰু কিমানক ভৰাব জেলত? এইটো ক্ষোভৰ এটা স্বতঃস্ফূৰ্ত এটা জাগৰণ, মৰিশালী নিস্তব্ধতাৰ মাজত এক প্ৰচণ্ড বিস্ফোৰণ। আজি জুবিন গাৰ্গৰ অন্তৰৰ বিশালতা আকাশৰ বিশালতাতকৈ ডাঙৰ। যোনে জুবিন গাৰ্গক পাইছে তেওঁলোকে জানে। সেইকাৰণে আমাৰ খুব আছে এইবোৰ কথা। আপোনালোকে ইয়াত নাটকবাজি কৰিবলৈ এৰক। এই AI যুগত, এই ইণ্টাৰনেটৰ যুগত এই চিনেমাবাজি কথাবিলাক ক'বলৈ এৰক। ইয়াত কভি খুচি কভি গমৰ শ্বুটিং হৈ থকা নাই। শৃংখল, মই এটা কথা দোহাৰিব বিচাৰিম। সেইকাৰণে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কালিৰ দিনটোত আমি বাক্সাত দেখিছোঁ যে 70 ঊৰ্ধ আইতাৰ পৰা 15-16 বছৰীয়া কিশোৰীলৈ সকলো একেলগে ওলাই আহিছে। 70 ঊৰ্ধ আইতাই কৈছে ল'ৰাটোক সিহঁতে মাৰি পেলালে। এতিয়া যদি 70 ঊৰ্ধৰ মহিলাগৰাকীৰ কথা কোনোবাই কয় যে তেওঁক মিডিয়াই টানি আনিছে বাইট দিবলৈ, সেই কথাটো সম্ভৱ হ'ব পাৰে নেকি? আপোনালোকে চৰকাৰে স্বতঃস্ফূৰ্ত জাগৰণটোৰ কথা বুজক, শিকক, উপলব্ধি কৰক আৰু এইকেইটাক এনকাউণ্টাৰ কৰক। আমাৰ কথা ইমানেই।